নমস্কাৰ সকলোকে নিবেদিতা দত্ত ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আৰু একদম বেকগ্ৰাউণ্ডটো দেখি গম পাইছে মই ঘৰত নাই, বেলেগ এঠাইত আছোঁ। বেলেগ মানে বহুত দূৰত নহয়, আগতে আমাৰ কিনাৰৰ ঘৰতে আছোঁ। আৰু আজি সিহঁতৰ এটা বেবী বয় হৈছে আৰু এতিয়া আমি আহিছোঁ সিহঁতক ৱেলকাম কৰিবলৈ। আৰু একদম আমাৰ মনোহতে পূৰা ধুনীয়াকৈ এয়া বেলুন চেলুন সজালে আৰু এইফালে একদম ধুনীয়াকৈ ৱেলকাম। ইয়াত একেবাৰে ফুলেৰে পূৰা ৱেলকাম দিছে আৰু মই ধুনীয়াকৈ বনাইছিলোঁ, দেখাইছিলোঁ আপোনালোকক ঘৰত কেকটো। আৰু এয়া একেবাৰে মই ধুনীয়াকৈ বনাই মেলি লৈ আহিলোঁ কেক। আৰু এতিয়া ধুনীয়াকৈ এয়া এখন গামোচা আনিছোঁ আৰু এইফালে ধূপ চূপ জ্বলাই মেলি ৰেডি কৰিলোঁ। অলৰেডি পাবহি, এতিয়া দিবও পালেহিয়ে। আৰু ইহঁতি অকণমান ধুনীয়াকৈ কেনেকৈ সজাই আছে দেখাইছোঁ ৰ'ব। আৰু এয়া ৱেলকাম দিছে আৰু এইফালে এনেকৈ ফুল দি দিছে, এইফালৰ পৰা আহিব আৰু মানে। আৰু এইফালে মই একদম পূৰা লাগি আছে ৰাইজে কামত। এইফালে বেলুন লগাই হোৱাই নাই এতিয়ালৈকে। এইফালে মুনু, এই মুনু চা এইফালে। হাই, আমাৰ এইফালে আমাৰ মুনু এয়া। আৰু এইফালে আমাৰ গুণগুণ। একদম ধুনীয়াকৈ এয়া মই প্ৰথমতে আহি যাওঁ এইফালেদি দেই, ছাইডেদি আহিছোঁ আৰু এইফালে ৱেলকাম। আৰু কেকটো আনি ইয়াত থোৱা হ'ব ধুনীয়াকৈ। আৰু একদম এইফালে এইয়া পূৰা বেলুন সজাই দিলে, একদম খুব ধুনীয়াকৈ সজাইছে। আৰু এতিয়া ধুনীয়াকৈ আৰু আহিব আমি ৱেলকাম কৰিবলৈ, আমি ৰৈ আছোঁ। আৰু এয়া কেকটো। আৰু এইফালে আহি পাই গ'ল সি একেবাৰে নতুন বেবী আৰু একেবাৰে আনিছে নতুন গাড়ীত। সিহঁতৰ এখন নতুন গাড়ীও লৈছে, আজি 2 দিন হৈছে। আৰু এইফালে কেঁচুৱাও আনিছে জেঠাইকে, একেবাৰে মাক আহিছে আগত বহি। আৰু এয়া জেঠাইকে ধুনীয়াকৈ কোলাত দি দিলে। আৰু এয়া একেবাৰে নতুন গাড়ীত নতুন বেবী ঘৰলৈ আহি গ'ল। আৰু আমি যিহেতুকে চব ৰেডি কৰিয়ে ৰাখিছোঁ, জেঠাইকে আহি আৰু আদৰণি জনাব আৰু ঘৰলৈ তেওঁ লগতে আহিছেই। এয়া আৰু জেঠাইক হয় দেই। পানী লাগি আছে তাৰপৰা মই লৈ আহিলোঁ নাই থাকিলে তাৰমানে এতিয়া নহয়, এটা আমাৰ নিচিনা নহয় ন, অতীতৰ নিচিনা ন। মই লোকেল এটা বিচাৰিয়ে নাপাইছিলোঁ। মোবাইলটো ৱেলকাম। মই এতিয়া আহিছোঁ দেই, ইহঁতখিনি কি কৰি আছে?
আৰু এতিয়া মই পূৰা একদম চাহ বনাই আছোঁ। আমাৰ গুণগুণে মিঠাই পূৰা ভগাই আছে মিঠাই ভগাই আছে, মিঠাই পূৰা দি আছে ধুনীয়াকৈ। এয়া আৰু এইফালে একেবাৰে ভাজি বনাবলৈ পূৰা বেঙেনা আৰু আলু কাটি ল'লোঁ। আৰু এইফালে বনাই আছোঁ। এইটো যে অকণমান কিবাকিবি দেখিছে অলপমান, সেইটো মই কণী ভাজিছিলোঁ। এতিয়া পূৰা একদম মানে পিঁয়াজ জ্বলি গৈছে, একদম ধুনীয়াকৈ বনাইছোঁ। ভাতটো নিজে খাব লাগিব। ভাজিখিনি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এইফালে আমাৰ চিৰুৰ কি হ'ল জানো, তৎক্ষণাত মানে বমি কৰিলে আৰু লগে লগে মানে একদম পৰিয়েই দিলে, শুইয়ে দিলে। একদম তাক জুইৰ ওচৰত মানে শুৱাই দিয়া হৈছে আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ দি পেলাই। কি হৈছে একো ধৰিব পৰা নাই তাৰ, মানে কি হৈ গ'ল একো গমেই নাপালোঁ। পটকৈ হ'ল আৰু ডক্টৰক কণ্টেক্ট কৰিছোঁ, ডক্টৰৰ ফোন লগা নাই। আৰু এতিয়া আমাৰ ওচৰতে নাই এনেকৈ মানে ভেটেৰিনেৰী ডক্টৰ আমাৰ ওচৰতে নাই। আৰু এনেকৈ কণ্টেক্ট কৰা হৈছে। আৰু এতিয়া কি হ'ব, চিৰু মানে তৎক্ষণাত মানে গাটো বেয়া হৈ গ'লে শুইয়ে দিলে আৰু সি মানে কি হ'ব এতিয়া নাজানো আৰু দেই। আনো ঐ চিমনো, চিমনো কিবা হৈছে। চিমনো, এই চিমনো, ফেন ওলাই গৈছে চোন। মই চিমনো, চকুটো ৰঙা হৈ গৈছে। কি হ'ল একো ধৰিব পৰা নাই দেই। মুখখন চোৱা না কেনেকৈ ফেন ওলাইছে মাৰ। চিমনো, আই মুনু, এই চিমনো, এই চিমনো, এই কিবা হৈছে। আৰু ঘটনা মানে একেবাৰে ডাঙৰ হৈ থাকিল। আমাৰ চিৰু আৰু এতিয়া আমাৰ মাজত নাইকিয়া হৈ থাকিল। তৎক্ষণাত মানে সি খন্তেকতে মানে কি হৈ গ'ল একো ধৰিবই নোৱাৰিলোঁ। এয়া চিৰু আৰু নাই। এতিয়া ভিডিঅ' বনালেও আপোনালোকৰ চিৰুৱে আৰু নিচিঞৰে আৰু আজিৰ পৰা চিৰু নাই আৰু।